আমাৰ বৰেণ্য বুদ্ধিজীৱী সাংবাদিক ডক্টৰ পাঠক ছাৰ। বিশেষকৈ পৰিয়ালৰ পৰা, কিন্তু মোৰ ছোৱালীজনী বেছি উৎসাহ আছিলে। তাই কৈছিলে অকলশৰীয়া মুহূৰ্তবোৰত তুমি লিখিবা, মই কিতাপখন উন্মোচন কৰিম। তাইৰ পৰা প্ৰেৰণা পালোঁ আৰু বিভিন্ন সময়ত যিবিলাক ঘটনা হৈ থাকে তাৰ ওপৰত মই লিখাৰ কাৰণে চেষ্টা কৰোঁ। তাৰপিছত মই বহুত আলোচনীত কবিতা বিচৰা হ'ল, তেতিয়াও মই সাহস পালোঁ আৰু মই কবিতা পুথি তেনেকৈ কবিতাবোৰ লিখি লিখি মই এতিয়া পুথিখন উন্মোচন কৰিলোঁ। এয়া মোৰ প্ৰথম কবিতা পুথি। আগলৈ আৰু মোৰ কবিতা পুথি উলিওৱাৰ আশা আছে। মই নাভাবোঁ মানে কবিতাটো চবচে সহজ কবিতা। মোৰ এনেকুৱা ভাৱ হয় মই এটা ৰাতিত মই বহুত দীঘলীয়া কবিতা লিখোঁ। মই উপন্যাস লিখি আছোঁ, উপন্যাসখন মোৰ এনেকুৱা লগা নাই যে বহুত টান। আৰু মই বিভিন্ন প্ৰবন্ধ লিখোঁ, প্ৰবন্ধবোৰ মোৰ আলোচনীত প্ৰকাশ হয়। আৰু কবিতা কিন্তু মই নাভাবোঁ যে এইটো বহুত টান কথা। মই ভাত ৰান্ধোতেও মোৰ কবিতা লিখোঁ, কেতিয়াবা মনতে লিখোঁ। আৰু আজিকালি মোবাইলৰ হোৱাৰ পৰা মই মোবাইলত শব্দবোৰ লিখি থৈ দিওঁ আৰু পিছত ৰাতি চব শোৱাৰ পিছত লিখোঁ। সেইকাৰণে মোৰ কবিতা পুথিখনৰ নাম দিছোঁ জোনাক ৰাতিৰ স্বাক্ষৰ। মই দিনৰ ভাগত কবিতা লিখা নাই, ৰাতিৰ ভাগত কবিতা লিখিছোঁ। অসমীয়া সাহিত্যৰ প্ৰবীণ বা নতুন কবিসকলক আপোনাৰ আটাইতকৈ প্ৰিয় কবিতা লিখে, যিহেতু কবিতাটো যথেষ্ট পঢ়ে, গতিকে প্ৰবীণ কবি চামৰ আৰু নবীন কবি চামৰ প্ৰবীণৰ হীৰেণ ভট্টাচাৰ্য পঢ়োঁ। মই বহুতৰে পঢ়িছোঁ। নীলমণি ফুকন, নতুন পুৰণা বহুতৰে মই কবিতা পঢ়িছোঁ, কিন্তু প্ৰবীণ কবিৰ ভিতৰত হীৰেণ ভট্টাচাৰ্য কবিতা মোৰ আটাইতকৈ প্ৰিয় আৰু নীলিম কুমাৰ মোৰ আটাইতকৈ প্ৰিয়। বাকী মই চবেই ভাল পাওঁ। এইটো কথা নহয় যে মই কবিতা পুথি পঢ়োঁ, মই বহুত পঢ়োঁ। মই নিজে MA পাছ কৰিছোঁ অসমীয়াত, কিন্তু চাকৰি কৰা নহ'ল। কবিতাৰ প্ৰকাশ কেনেকৈ হয়? কবিতাৰ প্ৰকাশটো ভাৱ, ভাৱনাৰ প্ৰকাশটো আছেই, কেৱল ভাৱ আৰু ভাৱনাই কবিতা সৃষ্টি নহয়। তাৰ কাৰণে আমাৰ শব্দৰ ওপৰত আমাৰ যিটো দমা, শব্দৰ ওপৰত যিটো কৰ্তৃত্ব, সেই কৰ্তৃত্বটো কিন্তু আমাৰ এগৰাকী তেওঁলোকে পেইণ্টাৰ, চিত্ৰকৰে কেনেকৈ আৰু প্ৰতিগৰাকী ব্যক্তিৰ মাজতো চিত্ৰকৰ আছে, এইটো কথাও সঁচা কথা। এতিয়া হ্ৰাস পাইছে বিভিন্ন কাৰণত হ্ৰাস পাইছে। আৰু আমাৰ গুৰু সমাজীৱ এটা সময়ত আমাৰ কলিগ আছিল, একেলগে কাম কৰিছিল। আৰু দীপকে কৈছে যেতিয়া কামটো কৰিবই লাগিব, এনেধৰণৰ কথাবিলাক হয়। আৰু কৈছে হয়, ডেকা মানুহৰ মাজতে সেই আন্তৰিকতাটো প্ৰয়োজন আছে, নহ'লে অসমত সংস্কৃতি কেনেকৈ আগবঢ়াই। গতিকে দীপক শৰ্মাৰ নিচিনা যুৱক এই কেৱল কবিতা পুথি জোনাক ৰাতিৰ স্বাক্ষৰ নামটো খুব এটা সাংকেতিক হৈছে। এটা অতি উৰ্বৰ অঞ্চল হৈছে দক্ষিণ কামৰূপ। আৰু আমি দেখিবলৈ পাওঁ যে ইংলেণ্ডত যেতিয়া মানে উদ্যোগ বিপ্লৱ হৈছিল, তেতিয়া যিধৰণে কেম্পাছ মানে বিভিন্ন ধৰণৰ উদ্যোগবিলাক আহিছিল, সেই উদ্যোগবিলাক আহোঁতে তাতো মানুহৰ চিন্তা হৈছিল। সেইকাৰণে ৰবাৰ্ট ৰুৱেলিন নামৰ এজন ঔপন্যাসিকে লিখিছিলে উপন্যাস হাউ কয়লা খনিৰ পানীয়ে, কয়লা খনিৰ পৰা ওলোৱা পানীয়ে নদীখন ক'লা কৰি পেলাইছে। সুন্দৰ সেউজীয়া অৰণ্যখন এতিয়া কিহত কংক্ৰিটৰ হেৰিত পৰিণত হ'ল। মই আজি আহোঁতে লক্ষ্য কৰিছোঁ, লেফ্ট চাইডে বাওঁতে এটা মাত্ৰ বিল্ডিং দেখিছিলোঁ বহুত দূৰত, এতিয়া গোটেই পথাৰখনে বিল্ডিং দেখিছোঁ। এই কটন ইউনিভাৰ্চিটিৰ নতুন কেম্পাছ আৰু এই যে আমাৰ এইবিলাক গোটেই পথাৰখনে তাৰমানে এইবোৰ এতিয়া আমাৰ ভাষা ৰক্ষাৰ কাৰণে মানুহখিনিয়ে আমাৰ যি লোক সংস্কৃতি, মই ইয়াতে কৰি আছোঁ ধৰ্মী লোক সংস্কৃতিৰ কাৰণে ডেকা ল'ৰা কিছুমান, চাকৰিয়াল ল'ৰা কিছুমানে কিন্তু ওজাপালি শিকি তেওঁলোকে আগবাঢ়। মই দক্ষিণ কামৰূপত গৈছেনে নাজানো, কিন্তু দক্ষিণ কামৰূপত যি সুন্দৰ সুন্দৰ কবিতা, যি সুন্দৰ সুন্দৰ লোক সংস্কৃতিৰ সমাহাৰ, ইয়াতে মৎস্যজীৱী মানুহৰ যি আগৰ যিবিলাক আমাৰ সুন্দৰ সংস্কৃতিবিলাকবোৰ, এইবিলাক আমাৰ কি হৈছে, কিছুমান এনেকুৱা ধৰণৰ গীত আছে যে আমাৰ যাদু কৰি প্ৰভাৱ কিছুমান, যেনে মই সপোনত পাইছিলোঁ এই গীত,
সৰ্বদংশনৰ সময়তে হওক বা কিবা সফলতাৰ কোনটো মানুহে এইবিলাক জানে সেইবিলাকো আমি লিখি উলিয়াই আমি সুন্দৰ সুন্দৰ কবিতা বা আমাৰ এটা সাহিত্যৰ